জুবিন গাৰ্গ ডাঙৰীয়াই জুবিন দাই ন্যায় নাপায়। ন্যায় নাপাবৰ কাৰণে তেওঁলোকে সুপৰিকল্পিতভাৱে চাৰ্জশ্বিট দিছে। আৰু আজি ক'ব খুজিছোঁ যে চৰকাৰ সলনি ২৬ত হ'ব, সলনি হোৱাৰ পাছত ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে সেইসকলক শাস্তি দিবৰ কাৰণে আমি ৰিঅ'পেন কৰিম এই কেছটো। আৰু যিসকল দোষী ব্যক্তি তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিম। এইটো মিত্ৰতাৰ কথা, মিত্ৰতা আমি কথা পাতোঁ। আমি জাতীয় পৰিষদেতো আমাৰ চেষ্টা থাকিবই, সেইকাৰণে আমি সংগঠন কৰিছোঁ। অসম জাতীয় পৰিষদৰ আমাৰ লক্ষ্য থাকিবই প্ৰাৰ্থিত্ব দিবলৈ, কিন্তু সিদ্ধান্ত হ'ব সেইটোতো আলোচনাৰ মাজেৰে হ'ব। আলোচনা বিলোচনা কৰি সেইটো এটা ছিষ্টেম আছে নহয় জানো। পাৰ্টীৰ এটা পলিটিকেল এফেয়াৰ্ছ কমিটি থাকে, ষ্টিয়াৰিং কমিটি, কৰ্ণধাৰ কমিটি, আমি আলোচনা বিলোচনাৰ মাজেৰে। গতিকে আমাৰ ফালৰ পৰা অসম জাতীয় পৰিষদৰ ফালৰ পৰা লক্ষ্য থাকিব বিন্নাকান্দি সমষ্টিত আমি প্ৰাৰ্থী দিম। জুবিন গাৰ্গ ডাঙৰীয়াই জুবিন দাই ন্যায় নাপায়। ন্যায় নাপাবৰ কাৰণে তেওঁলোকে সুপৰিকল্পিতভাৱে চাৰ্জশ্বিট দিছে। আৰু আজি ক'ব খুজিছোঁ যে চৰকাৰ সলনি ২৬ত হ'ব, সলনি হোৱাৰ পাছত ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে সেইসকলক শাস্তি দিবৰ কাৰণে আমি ৰিঅ'পেন কৰিম এই কেছটো। আৰু যিসকল দোষী ব্যক্তি তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিম। এইটো মিত্ৰতাৰ কথা, মিত্ৰতা আমি কথা পাতোঁ। আমি জাতীয় পৰিষদেতো আমাৰ চেষ্টা থাকিবই, সেইকাৰণে আমি সংগঠন কৰিছোঁ। অসম জাতীয় পৰিষদৰ আমাৰ লক্ষ্য থাকিবই প্ৰাৰ্থিত্ব দিবলৈ, কিন্তু সিদ্ধান্ত হ'ব সেইটোতো আলোচনাৰ মাজেৰে হ'ব। আলোচনা বিলোচনা কৰি সেইটো এটা ছিষ্টেম আছে নহয় জানো। পাৰ্টীৰ এটা পলিটিকেল এফেয়াৰ্ছ কমিটি থাকে, ষ্টিয়াৰিং কমিটি, কৰ্ণধাৰ কমিটি, আমি আলোচনা বিলোচনাৰ মাজেৰে। গতিকে আমাৰ ফালৰ পৰা অসম জাতীয় পৰিষদৰ ফালৰ পৰা লক্ষ্য